সময়ত আমি সকলোৱে দেখিছো যে আমাৰ হাতত যি ধৰণে কথাখিনি আমি হাউচলৈ লৈ আহিছো সঁচাকৈ যদি অসমত যিকোনো ঘটনা ঘটি আছে সিন্ডিকেট হওক অপৰাধজনিত কাম হওক আইনৰ যিটো পথ হি আমাৰ সকলোৰে কাৰণে মুকলি আছে যিকোনো ব্যক্তিয়ে যিকোনো অপৰাধমূলক কাৰ্যসূচী কৰবাত যদি দেখা পায় বিশেষকৈ বিধানসভাৰ সদস্যই তাক আমি কেতিয়াও গ্ৰহণ কৰা উচিত নহয় বিধানসভাত আমি ক'ব পাৰো আৰু আমি নিজস্ব ধৰণে এফআইআৰো দিব পাৰো উচ্চ ন্যায়ালয়তো আমি যাব পাৰো আৰু আমি লোক আয়ুক্ততো যাব পাৰো এন্টি কৰাপশন মেকানিজম আমাৰ চৰকাৰে বিভিন্ন ধৰণে হাজু কৰিছে আৰু বহুতো ৰাইজ এই ধৰণে বিভিন্ন সময়ত এন্টি কৰাপশন মেকানিজমৰ ওচৰত গৈছে আৰু তেওঁলোকে সুফলো পাইছে মই আপোনালোকক জনাব খুজো যে নাগৰিক যেতিয়া সচেতন হয় সমাজত অপৰাধমূলক আৰু যিবিলাক কাম-কাজ আমি বেয়া পাওঁ হি নিজে নিজে কন্ট্ৰোল বা নিয়ন্ত্ৰণত যাবৰ কাৰণে আৰম্ভ কৰে 2011 চনত আমাৰ অসমত আৰু তাৰ আগতে পাব্লিক সাৰ্ভেন্টৰ ওপৰত আমি যদি চাব যাওঁ মাত্ৰ 8টা কেছ ৰেজিষ্টাৰ হৈছিল 2011 চনত তাৰ মানে 2011 চনত অসমত দুৰ্নীতি অপৰাধ নাছিলেন 2012 চনত সেই সংখ্যা মাত্ৰ 12 জনলৈকে যায় 2013 চনত মাত্ৰ 5টা গোচৰ আৰু 2014 চনত অধ্যক্ষ মহোদয় পাব্লিক সাৰ্ভেন্টৰ বিষয়ে অসমত এটাও গোচৰ ৰেজিষ্টাৰ হোৱা নাছিল তাৰ মানে আজি আমি কি অনুভৱ কৰিম যে 2014 চনলৈকে অসমত দুৰ্নীতি সিন্ডিকেট কলা বজাৰ একোৱেই নাছিলে আৰু 2014 চনৰ পিছতে গোটেইবোৰ গা কৰি উঠিলে অসমৰ বাতৰি কাকতসমূহত 2011 চনৰ আগত 14 চনৰ আগত প্ৰতিদিনে এই বাতৰিবোৰ প্ৰকাশ পাইছিল কিন্তু চৰকাৰে কগনাইজেন্স লোৱা নাছিল এটা বছৰত এটাও এন্টি কৰাপশন ডিপাৰ্টমেন্টে যদি এটাও কেছ ৰেজিষ্টাৰ নকৰে তাৰ মানে সেই সময়ত চৰকাৰ সমূহে কি ধৰণে গোটেই ব্যৱস্থাটোৰ লগত বুজাবুজি কৰিছিল তাক আমি অতি সহজে ক'ব পাৰো আজি যিখন চৰকাৰৰ ওপৰত আপোনালোকে অভিযোগ আনিছে সেই চৰকাৰখনে 1.5 লাখ নিযুক্তি দিছে এই চৰকাৰখনৰ ওপৰত কোনো যুৱক যুৱতীয়ে হাত আঙুলি উঠোৱা নাই কিন্তু আমি সদনত নিজে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন আলোচনা কৰিছো আজিৰ পৰ্যন্ত যোৰহাটৰ সংসদ গৰাকীয়ে আজি পৰ্যন্ত অস্বীকাৰ কৰা নাই যে মই গহনা গাঠি বিয়াত লোৱা নাছিলো বুলি টিল টুডে মই মনোৰঞ্জন তালুকদাৰক ভাল পাইছো যে তেখেতে অন্তত এআই হক কিবা হক ঘটনাটোৰ কিবা এটা ডিফেন্স কৰিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিন্তু আজি ইমান ডাঙৰ দুৰ্নীতি এটা অসমক কপাই থৈ গ'ল জুডিশিয়েল কমিশনে উল্লেখ কৰিল আজিলৈকে কোনো ৰিয়েক্ট কৰা নাই অধ্যক্ষ মহোদয় 2021 চনত মই মোৰ হাতত শাসন ক্ষমতালৈ আহে আৰু 2021 চনৰ পৰা এইখন চৰকাৰে 24 গৰাকী ক্লাছ 1 গেজেটেড অফিচাৰক এৰেষ্ট কৰিছে 24 গেজেটেড অফিচাৰক এৰেষ্ট কৰিছে ক্লাছ 2 অফিচাৰক আমি এৰেষ্ট কৰিছো 80 গৰাকী আৰু জেনেৰেল যদি আমি তৃতীয় চতুৰ্থ শ্ৰেণীকে ধৰি এই পৰ্যন্ত
349 অফিচাৰক আমি এৰেষ্ট কৰিছো, আমি ট্ৰেপ কৰিছো। আজিৰ পৰ্যন্ত চৰকাৰী অফিচাৰৰ হাতৰ পৰা আমি 224.740 গ্ৰাম সোণ আমি উদ্ধাৰ কৰিছো। এইখন চৰকাৰে আজি পৰ্যন্ত 12 কোটি টকা আমি চৰকাৰী কৰ্মচাৰীসকলৰ ট্ৰেপ কৰি উদ্ধাৰ কৰিছো। আজি এইখন চৰকাৰক মানুহে বিশ্বাস কৰে কাৰণে পুলিচক মানুহে গৈ জনায় যে অহাকালি মই অমুকজন অফিচাৰক টকা দিম, আপোনালোক উপস্থিত থাকিব, সেই মুহূৰ্ততে গৈ অফিচাৰজনক ধৰিব। আগতে সেই বিশ্বাস মানুহৰ ওপৰত কিয় নাছিল? মানুহে চৰকাৰক আগত কিয় বিশ্বাস কৰা নাছিল? আগতে মানুহে জানিছিল যে মই যদি গৈ ভিজিলেন্সক খবৰটো দিওঁ, ভিজিলেন্সে অফিচাৰজনক খবৰ দিব, অফিচাৰজনৰ লগত ৰাতিয়ে হিচাপ নিকাচ কৰি ল'ব আৰু মোৰ গোচৰ কেতিয়াও শুনানি নহবগৈ। আজি আপোনালোকে অধ্যক্ষ মহোদয় যেতিয়া নাজিৰ আক্ৰমণ চলিছিল, গোৱেলছক নিযুক্তি দিছিল হিটলাৰে যে এটা মিছা কথা ৰিপিট কৰি থাকক, যাতে এটা সময়ত মানুহে সঁচা বুলি ভাবিব বাধ্য কৰে। কিন্তু আজি মানুহে প্ৰতিটো দিনাই ছ'চিয়েল মিডিয়া দেখা পায়। আজি মানুহে প্ৰতিটো দিনাই হৈ যোৱা ঘটনাৰ আজি দেখা পায়। আৰু সেইকাৰণে এইখন চৰকাৰৰ ওপৰত মানুহৰ অগাধ বিশ্বাস, মানুহে লাহে লাহে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ শিকিছে আৰু ৰাইজৰ সহযোগিতাত আমি এই ধৰণৰ কামবিলাক কৰিবলৈ আজি আমি সক্ষম হৈছো। প্ৰথমবাৰৰ বাবে আমি প্ৰপাৰ্টি সিজ কৰিছো, মানুহক আমি চাৰ্জশ্বিট কৰিছো আৰু এই মুহূৰ্তলৈকে 31 জন অফিচাৰৰ বিৰুদ্ধে আমি কনভিকশ্যন লৈছো। আদালতে তেওঁলোকক কনভিক্ট কৰিছে, আমি এৰেষ্ট কৰাতে এৰি দিয়া নাই। চাৰ্জশ্বিট কৰিছো, চাৰ্জশ্বিটৰ ভিতৰত পিছত কনভিক্ট কৰিছো। অধ্যক্ষ মহোদয়, 2011 চনৰ আগতে অসমলৈ ড্ৰাগছ অহা নাছিল নেকি? 2014 চনৰ আগতে অসমলৈ ড্ৰাগছ অহা নাছিল নেকি? আজি যদি আপোনালোকে অধ্যক্ষ মহোদয় কম্পেৰিজন কৰে যে আমাৰ অসমত 2000 এই গোটেই সময়ছোৱাত 2011 চনৰ পৰা 2015 চনলৈকে আমাৰ গোটেই সময়ছোৱাত 400 কোটি টকাৰ ড্ৰাগছ আমি উদ্ধাৰ কৰিব পাৰিছিলো বা আমি ৰিকভাৰী কৰিছিলো। 2021 চনৰ পিছত আমি মোৰ চৰকাৰৰ 4 বছৰত অকল ড্ৰাগছৰ গোচৰতে 19,000 ব্যক্তিক গ্ৰেপ্তাৰ কৰা, 19,000 আৰু 19,000 ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছো। আৰু যোৱা 4 বছৰত against the 400 crores of Congress government, we have confiscated drug worth 2,600 crores. আজি কাৰ ওপৰত আপোনালোকে আঙুলি টুৱাইছে? যিখন চৰকাৰে দুৰ্নীতিপৰায়ণ কৰ্মচাৰীসকলৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰিছে, নিকা নিযুক্তিৰে অসমৰ ৰাইজৰ মাজত বিশ্বাস স্থাপন কৰিবলৈ সক্ষম হৈছে, যিখন চৰকাৰে দ্বিতীয় অফিচত, ট্ৰেন্সপৰ্ট অফিচত, লাইচেন্সৰ পৰা ৰেজিষ্ট্ৰেশ্যনলৈকে আমি সম্পূৰ্ণ আজি স্বয়ংক্ৰিয় কৰিবৰ বাবে সক্ষম হৈছো। আজি যিখন চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ দিছে, আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হাউচত কিমান প্ৰশ্ন হৈছিল, প্ৰথমবাৰ আমি নিয়ম কৰিছো যে আজি ঘৰৰ সাৰ্ভে জীৱিকা সখী বাইদেৱে কৰিব
আৰু যদি তাত মই সন্তুষ্ট নহওঁ তেতিয়ালে মই নিজে নিজৰ ঘৰৰ সাৰ্ভে কৰিবলৈ সক্ষম হম ইয়াতকৈ ট্ৰান্সপাৰেন্সি কি হ'ব পাৰে ইয়াতকৈ স্বচ্ছতা কাক ক'ব পাৰি যোৱা 4টা বছৰত মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত এটাকৈ নিয়মৰ পৰিৱৰ্তন কৰিছো ৰেছনৰ আগতে টানি টানি লৈ যায় 29 তাৰিখলৈকে 29 তাৰিখলৈকে আহিব ৰেছন লাহেকৈ মাহটো পাৰ কৰাই দিয়ে মাহটো ৰেছন গৰীব দুখীয়া মানুহৰ পৰা কাঢ়ি লৈ যায় এতিয়া আমি কৈছো নহয় ৰেছন 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে ৰেছন বিলাব লাগিব আজি ফিংগাৰপ্ৰিন্ট আমি লৈছো যে ই পছত ফিংগাৰপ্ৰিন্ট কৰিব লাগিব যাতে ভুৱা চাউল কোনেও লৈ যাব নোৱাৰে আপোনালোকে এইখন চৰকাৰক সিন্ডিকেটৰ কাৰণে অভিযুক্ত কৰে আজি কোনখন চৰকাৰক আপোনালোকে অভিযোগ কৰিছে মইতো আচৰিত হম যেতিয়া কংগ্ৰেছ দলে এই বিষয়বিলাকৰ ওপৰত মাত মাননীয় অধ্যক্ষ মহোদয় আজি বিশ্ব জুৰি আমি প্ৰশংসিত হৈছো আজি যদি আমিও কম্প্ৰমাইজ কৰিলোহেঁতেন এটা গড়ৰ খৰ্গৰ বিপৰীতে 10 কোটি টকাৰ লেনদেন আমিও কৰিব পাৰিলোহেঁতেন যদি এটা বছৰত যদি 25টা গড় যদি মাৰিবলৈ আমি অনুমতি দিলোহেঁতেন 250 কোটি টকা হেভি এমাউন্ট এটা আমাৰ পাৰ্টিলৈ আহিলেহেঁতেন অধ্যক্ষ মহোদয় যদি আমাৰ চৰকাৰখনে ৰাইনো কিলিং যদি 2টা 0 2021ত 3টা 2022ত 2টা 2023ত 0 2024ত 2টা আৰু 2012ত 20টা 2013ত 24টা 2014ত 15টা 25টা একেইটো পুলিচ আছিল একেই ফৰেষ্টাৰ একেই পুলিচ আজি গড় হত্যাক নিয়ন্ত্ৰণ কৰিবৰ বাবে আমি কিয় বিফল হল পলিটিক্যাল ইচ্ছা আছিল নে নাই নে গড়ৰ খৰ্গক লৈ অসমত আটাইতকৈ ভয়াবহ ডাঙৰ সিন্ডিকেট চলিছে আপোনালোকে আজি আমাক প্ৰশংসা কৰিব লাগিছিল অধ্যক্ষ মহোদয় মনোৰঞ্জন তালুকদাৰ দৰে বিধায়ক এজনে ইয়াত থিয় হৈ কি কোৱা উচিত আছিল যে এইখন চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে কাম কৰিছে এইখন চৰকাৰে গড়ৰ খৰ্গক নিয়ন্ত্ৰণ কৰিছে এইখন চৰকাৰে চৰকাৰী বিষয়াসকলক দুৰ্নীতিৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰিছে এইখন চৰকাৰে স্বচ্ছ নিযুক্তি দিছে এইখন চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পৰ্যন্ত যাতে দুৰ্নীতি নহয় ইমানটোলৈকে গৈ চিন্তা কৰিছে আজি তাৰ বিপৰীতে আপোনালোকে অসমৰ ৰাইজক কি বাৰ্তা দিব খুজিছে আজি এই ভৎসনা প্ৰস্তাৱ আনিব লাগিছিল ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিৰুদ্ধে এই প্ৰস্তাৱ আনিব লাগিছিল আজি মই নকওঁ বা জীৱিত নাই মানুহ তেখে ক'ব নাপায় কিন্তু এইবিলাক চৰকাৰ আমাতকৈ শক্তিশালী চৰকাৰ আছে অভিজ্ঞতা আছে দিল্লীত কংগ্ৰেছৰ চৰকাৰ আছে দিছপুৰত কংগ্ৰেছৰ চৰকাৰ আছে আৰু ময়ো কংগ্ৰেছত আছিলো গতিকে আৰু শক্তি আছিল আপোনালোকৰ লগত যেহেতু মোক আপোনালোকে এটা ফোৰ্স বুলি ভাবে ময়ো আপোনালোকৰ লগত আছিলো মুকু যদি ব্যৱহাৰ কৰিলেতেন শিক্ষাত মোক ব্যৱহাৰ কৰিছিল নিযুক্তি টেট শিক্ষক নিযুক্তি দিলো দুৰ্নীতি কৰিব নিদিলো স্বাস্থ্যত মোক ব্যৱহাৰ কৰিছিল স্বাস্থ্য বিপ্লৱ আনিছিল ফৰেষ্টতো যদি মোক ব্যৱহাৰ কৰিলেতেন তেতিয়ালে গড় হত্যা মই জিৰো কৰি দিলোহেঁতেন কিন্তু আপোনালোকে মোক কিয় তেতিয়া ব্যৱহাৰ কৰা নাছিল গড় হত্যা ৰোধৰ ক্ষেত্ৰত কাৰণ আপোনালোকৰ এটা সিন্ডিকেট চলি আছিল 24টা গড় 20টা গড় 25টা গড়
2012 20টা হল 2013 তো দুটা কমিব লাগিছিল 2013 ই বাঢ়ি 24 হল 2024 25 হল 2015 2014 25 হল তারমানে কি এন্টায়ার ইলেকশন ফান্ড তো ইয়াৰ পৰা আহিছিল যিমানে ইলেকশন উছৰ চাপি আহি আছিলে গড় হত্যা বাঢ়ি বাঢ়ি গৈ আছিল আৰু আজি আমাৰ যিমানে ইলেকশন উছৰ চাপি আহিছে গড় হত্যা কমি কমি আহি আছে আৰু এইখন চৰকাৰক আপোনালোকে কয় যে এইখন চৰকাৰে সিন্ডিকেট কৰি আছে মাননীয় অধ্যক্ষ মহোদয় মই দুআষাৰ কথা কব খুজিছো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই নাজানে 2010 পৰা 16 ৰ ভিতৰত অসমত সুপাৰী কেছত এজন ব্যক্তিক এৰেষ্ট কৰা নাছিল 2010 ৰ পৰা 16 লৈ অসমত সুপাৰীৰ গোচৰত এখন টাকো জব্দ কৰা হোৱা নাছিল তামানে তেতিয়া চলাই নাছিল নে সিন্ডিকেট চলি আছিল এতিয়া ময়ো নীল কৰি দিও গোচৰ তেতিয়া মই নীল কৰি দিও মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰ পৰা এড্ৰেছ লৈ লো ফোন নম্বৰ লৈ লো এতিয়া চলিছিল নাই মাননীয় অধ্যক্ষ মহোদয় 700 ব্যক্তিক 700 people has been arrested since 2021 700 আৰু অধ্যক্ষ মহোদয় মই আজিও দুখ কৰো মই সুপাৰী এটা টাকো অসমৰ বাহিৰত ওলাই যোৱাৰ পক্ষপাতি নাছিল বিৰোধী পক্ষ বিশেষকৈ বৰাক উপত্যকাৰ বিধায়কসকলে মোক ফোৰ্স কৰিলে যে আপোনালোকে সুপাৰী ওলাই যাব দিয়ক আজিও মোক কক এটা সুপাৰীও মই অসমৰ পৰা ওলাই যাব নিদো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই কক 3 বছৰ মই বন্ধ কৰি ৰাখিছে 3 বছৰ পিছত আপোনালোকে এইখন হাউসত মোক ফোৰ্স কৰিলে যে দেখছি সুপাৰীখিনি যাব দিও মই তেতিয়াই কৈছিলো যে সুপাৰী যদি যাব দিয়ে এই ঘটনাবোৰ লগত আৰম্ভ হ'ব তেতিয়া মই হাউসত ৰেকৰ্ডত কৈছিলো যে অধ্যক্ষ মহোদয় মই অমিত শাহ ডাঙৰীয়াই মোক বাৰে বাৰে ফোন কৰি আছে যোৱা 3 বছৰ যে এক গাড়ী সুপাৰী হিমন্ত ওলাই যাব নিদিবি আৰু মই তেখেতৰ কথাকো হৰুগত কৰি 3 বছৰ মই এক গাড়ী সুপাৰী অসমৰ পৰা ওলাই যাব দিয়া নাছিল কোনে ফোৰ্স কৰিলে আপোনালোকে কলে যে কৃষকৰ কষ্ট হয় ওলাই যাব দিব লাগে এতিয়াই যদি হেভি এমাউন্টৰ ডিসকাশন হৈছিল মই নাজানো আজি এই সুপাৰী ক্ষেত্ৰত 2021 ৰ পৰা আমি 700 এৰেষ্ট কৰিছো 6000 টন সুপাৰী আমি জব্দ কৰিছো কেতিয়াবা ৰাতি মই 2-3টা লৈকে নুখু ৰেলেদি সুপাৰী পাৰ হৈ যায় এসপি বিলাকক ফোন কৰি থাকো যে অমুক ষ্টেচন গৈ পাইছে অমুক গৈ পাইছে কাৰণ মোৰ হোৱাটছআপত মানুহে খবৰ দিয়ে ৰাতি 2-3টা লৈকে আমি ধৰিবৰ কাৰণে ৰখি থাকো ৰাতি 3:30 বজাত যেতিয়া এসপি জনে মোক কয় যে স্যাৰ ট্ৰেইনখন জব্দ কৰিলো গাড়ীখন ধৰিলো তেতিয়া মই টোপনিলৈকে যাওঁ অধ্যক্ষ মহোদয় 700 ব্যক্তিক আমি এৰেষ্ট কৰিছো 6000 টন আমি সুপাৰী জব্দ কৰিছো 724টা গোচৰ আমি ৰেজিষ্টাৰ কৰিছো অধ্যক্ষ মহোদয় মই জানো যে যেতিয়া সুপাৰী মুকলি কৰি দিয়া হয় মিজোৰাম আৰু অসমৰ মাজত কাইটিয়াতাৰ নাই মিজোৰাম আৰু মাইনমাৰৰ মাজতো কাইটিয়াতাৰ নাই আৰু প্ৰত্যেকখন ট্ৰাক পুলিচে যদি চেকিং কৰি থাকিব লাগে পুলিচে বাকি কাম কেতিয়া কৰিব সুপাৰী এন্টি সুপাৰী স্কোৱাড এটাটো আমি খোলা নাই অসম পুলিচৰ কাম খালি সুপাৰী সুৱাইটো হ'ব নোৱাৰে সেইবাবে মই এবাৰ ইন্ডাষ্ট্ৰি ডিপাৰ্টমেন্টক কৈছিলো যে সুপাৰীৰ গুটেই ঘটনাটোৰ যাতে সামৰণি মৰে সুপাৰী উদ্যোগ অসমতে স্থাপন হওক অসমৰ বাহিৰৰ পৰা যাতে সুপাৰী যাবই নালাগে
অধ্যক্ষ মহোদয় মই আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে এইবাৰ অৰ্ক বন্ধু এক্সিম প্ৰাইভেট লিমিটেড ক্ৰেন বিটিলনাট পাউডাৰ এই দুইজনে এডভান্টেজ অসমত স্বাক্ষৰ কৰিছে দুটা সুপাৰি ইউনিট অসমতে স্থাপন কৰিব অসমৰ পৰা যাতে এটুকুৰা সুপাৰিও বাহিৰলৈকে যাব নালাগে আৰু কৃষকে যাতে উচিত মূল্যও পাব পাৰে অধ্যক্ষ মহোদয় হৰেণ মহন্তৰ নামটো উল্লেখ কৰি এজনৰ নামটো উল্লেখ কৰি দিলে কথাবিলাক হুলস্থুল লাগি যায় কিন্তু মই ভাল পাইছো যে আমাৰ চৰকাৰৰ দিনত অন্তত নামবিলাক মহন্ত বড়ো কলিতা লৈকে আহিছে এটা বেলেগ কথা অধ্যক্ষ মহোদয় সমাধানৰ ৰাস্তা আপোনালোকে নিদিয়ে সমাধানৰ ৰাস্তা কি দিব লাগিছিল যে সুপাৰি প্ৰসেসিং ইয়াতে ইন্ডাষ্ট্ৰি কৰক যাতে অসমৰ পৰা সুপাৰি উলাই যাব নালাগে কিন্তু আপোনালোকেও বিচাৰে যে ব্যৱস্থাৰ পৰিৱৰ্তন নহওক আজি তাৰ কাৰণে মোক বহুতে বেয়া পাব সুপাৰি ট্ৰাকত কোনোবাই টকা ল'ব পাৰে বস্তু যেতিয়া উলাই যায় ধুবুৰীৰ পৰা খদিয়ালৈকে মইতো বহি থাকিব নোৱাৰো হাজাৰখন নাকা আছে হাজাৰটা চেকআপ হয় সমস্যা কেনে আজি যদি মই পিএমৱাই ঘৰত জিআৰএ সকলক কৈ থাকিলেতেন আপোনালোকে পইচা নলব দে আপোনালোকক একশন লম এটা দুটাক মই একশন ললো হেতেন কিন্তু ব্যৱস্থাৰ পৰিৱৰ্তন কৰিলো যে নহয় মানুহে নিজৰ ঘৰৰ জিআই টিকিং নিজে কৰি দিব পইচা কোনেও খাব নোৱাৰে নিজৰ পাটো নিজে পইচা লব নোৱাৰে আজি ব্যৱস্থাৰ পৰিৱৰ্তনৰ পৰামৰ্শটো কোনেও নিদিলে এজন সদস্যয়ও নকলে যে সুপাৰি উলাই কিয় যাব লাগে বৰাকৰ সুপাৰি বৰাকতে বনি যাওক মই মনোৰঞ্জন তালুকদাৰ লগত কথা পাতিছিলো তেওঁ মোক ৰাতিপুৱা বুজাইছিল চিকনা হয় কিবা হয় কিন্তু আমি তাতে কিয় ৰখো হৰেণ মহন্তৰ ট্ৰাকটো কোনে লৈ যায় কোনোবা কানপুৰত যায় কোনোবা পাঞ্জাবত যায় সেই উদ্যোগী কেইটাক ইয়াতে মাতি আনি ইয়াতে লেঠাটো আমি কিয় শেষ কৰি নিদো সমাপ্ত কৰাৰটো কাৰো ইচ্ছা নাই মই যদি পইচাই ললো হেতেন মোৰ সৰকাৰখনে যদি পইচাই ললেতেন এই ফ্যাক্টৰী দুটাক আমি কিয় এমওইউ কৰিব দিলো হেতেন কিয় মাতি আনিলো হেতেন তেওঁলোকে নিজে কৈছে যে এজনে 20 কোটি টকা ব্যয় কৰিব এজনে 13 কোটি ব্যয় কৰিব এজনে 60 কোটি টকা ব্যয় কৰিব আৰু ইয়াতে তেওঁলোকে উদ্যোগ স্থাপন কৰিব যদি আমাৰ সৰকাৰখন দুখী হলেতেন তেলে আমি তেওঁলোকক লন্দে এইবিলাকে মই তমই নকৰিব দে আমি হেভি মাল পাই আছো আমিতো এবিলাকত যোৱা নাই অধ্যক্ষ মহোদয় এইখন সৰকাৰক যদি ডিসক্ৰেডিট কৰে অধ্যক্ষ মহোদয় অসমৰ নিবনুৱা যুৱক যুৱতী সকলে এটাই বুজি পাব যে এওঁলোকে আকৌ ৰাকেশ পালৰ এপইন্টমেন্টৰ দিনলৈকে ঘূৰি যাব খোজে এওঁলোকে আকৌ গড় হত্যাৰ দুৰ্ভগীয়া দৃশ্যবিলাক আকৌ চাব খোজে ইলেকশ্যনৰ আগত অন্তত মুখ্যমন্ত্ৰী বনমন্ত্ৰীয়ে কয় যে ইলেকশ্যন আহি আছে গড়ৰ যাতে নমৰে দেই মোৰ ইলেকশ্যন আছে ইয়াত আকৌ নহয় নাম্বাৰটো বাঢ়ি বাঢ়ি গৈ আছে ইয়াতকৈ ডাঙৰ সিন্ডিকেট কিবা হ'ব পাৰে নেকি মাইনমাৰৰ পৰা সুপাৰি খদাই আহে একটাক সুপাৰিটো ধৰিব লাগিছিল আজি সিন্ডিকেট কৰা লৰাবিলাকে মানুহবিলাকে যেতিয়া গুলি খায় ইয়াত হুলস্থুল কোনে কৰে হাউসত বিৰোধী পক্ষই কৰে নে আমি কৰো অলপ অলপ যদি পুলিচৰ লগত মতভেদ হয় পুলিচে উপায় নাপায় গুলি খুলিবলগীয়া হয় আপোনালোকে পুলিচক এনেকে কন্ডেম কৰে যে পুলিচ ডিমোৰেলাইজ হৈ যায় আপোনালোকে নিজৰ ষ্টেটমেন্ট বিলাক মনত পেলাওক মই যেতিয়া 3 বছৰ ইয়াত সুপাৰি বন্ধ কৰি থৈ দিছিল আটাইতকৈ হুলস্থুল কোনে কৰি আছে আটাইতকৈ হুলস্থুল কৰি থকা বিধায়কসকল কোন আছে তেতিয়া মই কব লাগিব যে হেভি মাল তেওঁলোকৰ ঘৰতে গৈছিল বুলি কিন্তু মই কব খোজা নাই কাৰণ সিপিএমৰ হেভি মালটো ইমান বেছি নহব 5000 10000 হ'ব পাৰে গতিকে মই সেই কাৰণে মই ইমান দূৰলৈকে যাব খোজা নাই
না ৰঞ্জিত আপুনি জানে নেকি সিপিএমৰ হেভি মাল কি মাননীয় অধ্যক্ষ মহোদয় আজি আপোনালোকে চিন্তা কৰিব যে আমাৰ চৰকাৰৰ দিনত আজি এই বছৰতে 18,000 কেছ আমি ইলিচিট লিকাৰ ধৰিছো আমাৰ চৰকাৰৰ দিনত সৰ্বমুঠ 1 জানুৱাৰী 2024 পৰ্যন্ত আমি 3 লাখ লিটাৰ ইলিগেল আমি লিকাৰ ধৰিছো আৰু ডেষ্ট্ৰয় কৰিছো 2011 পৰা 15 চনত কিমান লিটাৰ চুলাই ধৰিছিলে কিমান কম্প্ৰমাইজ হৈছিলে 2011 আৰু 15 ভিতৰত মাত্ৰ 950 লিটাৰ চুলাই ধৰিছিল বা ইলিচিট লিকাৰ ধৰিছিলে আজি against 950 liters we have confiscated 3 lakhs liter 3 লাখ লিটাৰ এইখন চৰকাৰক আপোনালোকে সমালোচনা কৰে অধ্যক্ষ মহোদয় গৰুৰ চোৰাং সৰবৰা 4,300 আমি মানুহক এৰেষ্ট কৰিছো আৰু যদি আপোনালোকে মোক খুদে যে নহয় আগৰ চৰকাৰেওতো ব্যৱস্থা লৈছিল 2010 পৰা 16 ভিতৰত একে ধৰণে পেপাৰত নিউজ ওলাইছিল কেইজন মানুহ এৰেষ্ট কৰিছিল কংগ্ৰেছ চৰকাৰ দিনত 77 77ৰ বিপৰীতে আমি কিমান এৰেষ্ট কৰিলো 4,300 আজি কোনেও টেলিস্কোপ লৈ যাও পশ্চিম বংগৰ পৰা অসমলৈ এটা গৰু সোমাব নোৱাৰিব এক্সেপ্ট মিল্কিং কাউ খেদি পুলিচে মানুহক ধৰিছে আৰু ধৰিব যাওতে দুই এটা তাতে মৰিছে এইখন চৰকাৰক আপোনালোকে সমালোচনা কৰে তাৰমানে এইবোৰ কৰিব মই নালাগিছিল ময়ো কম্প্ৰমাইজ কৰিব লাগিছিল 25টাৰ লগত 10% এভৰি ইয়াৰ গড় হত্যা বাঢ়ি গলে মই ক'ব লাগিছিল 10% তো বাঢ়িবই জিডিপিও বাঢ়িছে যে 77টা কংগ্ৰেছ চৰকাৰৰ দিনত এৰেষ্ট হৈছিল গতিকে আমি 200টা কৰিছো but we have arrested 4,300 অধ্যক্ষ মহোদয় আপোনালোকে কয়লাৰ কথা কৈ থাকে আচৰিত হ'ব 2010 পৰা 15 চনলৈকে কয়লাৰ স্মাগলিংৰ ক্ষেত্ৰত এজন ব্যক্তিকো এৰেষ্ট কৰা হোৱা নাছিল তাৰমানে 2010 পৰা 15ত বেলতলা বজাৰখন নাছিল নেকি এজন ব্যক্তিকো এৰেষ্ট কৰা নাছিল আমাৰ চৰকাৰৰ দিনত we have arrested 228 person and we recovered 3.3 million metric ton of coal আগত কিমান আছিল ডিল মই সৰুৰ পৰা ডাঙৰ হোৱালৈকে দেখিছো কয়লাৰ গাড়ী গৈয়ে থাকে এজন ব্যক্তিকোটো এৰেষ্ট কৰা নাছিল এতিয়া কি ইলিগেল হৈ আছে অধ্যক্ষ মহোদয় কেনেকৈ জাস্টিফাই কৰিছে দেখিছে যে লিগেল মাইনিং চলি আছিল তেতিয়া 2000 পৰা 15 মেঘালয়ৰ গ্ৰীণ ট্ৰিবিউনেলৰ অৰ্ডাৰটো চাই লওক ডেটটো চাই লওক পিছত আপুনি উইথড্ৰ কৰিব অলপ জিভাত খোৱাদ আছিল নেকি হে কাৰণে সব ডিফেন্ড কৰি আছে এজন ব্যক্তিকো এৰেষ্ট কৰা হোৱা নাছিল আমি 3 লাখ মেট্ৰিক টন 3.3 মিলিয়ন যাক কয় 33 লাখ মিলিয়ন মেট্ৰিক টন কোল আমি কনফিস্কেটেড কৰিছো we have arrested 228 person আজি কাৰ কথা আপোনালোকে কৈ আছে কাক আপোনালোকে আঙুলি টুৱাইছে হয় উমৰাংচুত ঘটনা ঘটিছে আজি ৰেট মাইনিং ইলিগেল আছে 2014 চনৰ পৰা ৰেট মাইনিং বনোৱা আৰম্ভ হৈছিল মই গম পোৱা নাছিলো এতিয়া আমি প্ৰযুক্তি আনিছো স্যাটেলাইট আনিছো
এতিয়া এটাও যদি ৰেট মাইনিং হয় স্যাটেলাইটৰ পৰা আমি গম পাম অসমত আৰু ৰেট মাইনিং আমি হ'ব নিদিও কিন্তু আজি আমি কৈছো আমাৰো যদি দুখ আছে আমি জাস্টিস অনিমা হাজৰিকাৰ কমিটি কৰিছো আমাৰ যদি কোনোবা অফিচাৰ কোনোবা ৰাজনৈতিক নেতা আমাৰ লিংকত আছে let her take action আমি কাকো প্ৰটেক্ট নকৰো আমি কাকো প্ৰটেক্ট নকৰো আজি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ সৰু ঘটনা এটা বিজেপি has not defended him this is our culture যদি কোনোবা আছে let law take action আমি অনিমা হাজৰিকা ডাঙৰীয়ানিক কৈছো যে আপুনি পুৰা তদন্ত কৰক কোন সনত ৰেড হল হৈছিল কেতিয়া হৈছিল and if any one of us is also involved you take action কিন্তু আপোনালোকে কংগ্ৰেছৰ দিনত সব এটাওটো একশন হোৱা নাছিল আমি তো চেষ্টা কৰি আছো মাননীয় অধ্যক্ষ মহোদয় আপোনালোকে জানি আচৰিত হ'ব কংগ্ৰেছ চৰকাৰ দিনত কোৰ্টত মানুহৰ শাস্তিয়ে নহৈছে অসমত কনভিকশন ৰেট was only 6% কম্প্ৰমাইজ অকল সন্মুখত হোৱা নাছিল এন্ড টু এন্ড কম্প্ৰমাইজ আছিল আজি আমাৰ চৰকাৰৰ দিনত যোৱা 4টা বছৰত আমি কনভিকশন ৰেট 25% ৰ ওপৰ লৈ গলো বিএনএছত it has crossed 30% আজি কোট আমি কম্প্ৰমাইজ কৰিছো কেতিয়া আপোনালোকে শুনিছিল পৰীক্ষা হোৱাৰ পিছতে ওএমআৰ ৰিলিজ কৰি দিয়া পৰীক্ষা হোৱাৰ পিছতে এনসাৰ কি ৰিলিজ কৰি দিয়া কোট আপোনালোকে শুনিছিল আৰু এইখন চৰকাৰক যদি আপোনালোকে ডিমৰালাইজ কৰিব চেষ্টা কৰে কোন ডিমৰালাইজ হ'ব যি সকলে কাজিৰঙাত অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰি আছে যি সকলে দিনে নিখাই দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিব চেষ্টা কৰি আছে আপোনালোকে তেওঁলোকক ডিমৰালাইজ কৰিব হয় আপোনালোকে ক'ব পাৰে যে ইয়াতকৈ আৰু হ'ব লাগে I will accept যে হয় গতি আৰু বাঢ়িব লাগে but we have made the beginning কোনো কথা নাই মানুহ পাগল হ'ব নেকি যে কোনো মোৰ ঘৰৰ তামুল মোৰ ঘৰৰ পান মই মানুহক টকা দিম আৰু এজন মানুহেও পুলিশ কেছ নিদিব যদি কোনোবা মানুহে মনোৰঞ্জন তালুকদাৰক অভিযোগ দিয়ে দেৱব্ৰত শইকীয়াক অভিযোগ দিয়ে সেই মানুহজনে পুলিশতো গৈ কিয় অভিযোগ নিদিব আৰু মই মুখ্যমন্ত্ৰী মই সকলো কথা গম নাপাওঁ যদি আপোনালোকে মোক অভিযোগ দিয়ে তথ্য সহকাৰে মই প্ৰত্যেকটো ঘটনাৰ তদন্ত কৰিবৰ কাৰণে মই সাজু আছো ইয়াত কোনো কথা নাই কিন্তু মই বিশ্বাস কৰো যদি কৰবাত দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিব লাগে সিস্টেমটোক এটেক কৰিব লাগে সিস্টেমটোক এটেক কৰিব লাগে আজি এডিআৰিৰ ইমান ডাঙৰ ৰিজাল্ট হৈ গল এটা লৰাওটো কোৰ্টত যোৱা নাই that is the confidence we have কিয় নাই যোৱা লৰা চলি আজি অসমৰ এইখন চৰকাৰ যাৰ ওপৰত ৰাইজৰ অতুত বিশ্বাস আছে জানে এওঁলোকে কম্প্ৰমাইজ কৰিবৰ কাৰণে অহা নাই মইতো প্ৰত্যেক পৰ্যায়ত লাগি থাকো যে আমি এনেকুৱা এটা দিন বিচাৰি উলিয়াব লাগিব যিটো দিনত অসমত চৰকাৰী আঁচনিৰ নামত কোনেও এটা টকাও খাব যাতে নোৱাৰে আজিও মই সাকসেস হোৱা নাই কাৰণ অসমত বহুত এলেকা আছে আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত আজি এনেকুৱা অলপ আগতে ইয়াত আপত্তি কৰি আছিল আপোনালোকে পেটাৰ্ন চাব হিদিনাখন বাইক চুৰি কৰা সকল কোন আছিল প্ৰশ্ন পেপাৰ এখন লিক হলে কোনবিলাক জাগাৰ পৰা লিক হয় আজি আপোনালোকে পেটাৰ্ন চাব আৰু এই গুটেই মানুহবিলাকৰ যদি নাম আৰু ঠিকনাও লয় তাতো আপোনালোকে এটা পেটাৰ্ন দেখা পাব আমি বহুত কৰিব বাকি আছে
আজি মই যাতে কৰিব নোৱাৰো এবাৰ হাইকোৰ্টত কেছ দিব যে কেনেকে এনকাউন্টাৰ হল একেবোৰ মানুহে সুপ্ৰিম কোৰ্টত যাব কেনেকে এনকাউন্টাৰ হল পুলিচক যেনে তেনে নিজৰ কাম যাতে পুলিচে কৰিব নোৱাৰে পুলিচক বান্ধাৰ কাৰণে কিমান প্ৰচেষ্টা হাতত লোৱা হৈছে কিন্তু আজি অসমত পুলিচ শক্তিশালী হৈ থকাৰ কাৰণে আজি প্ৰত্যেকটো পৰ্যায়তে ধৰ্ষণৰ পৰা মহিলাৰ বিৰুদ্ধে অত্যাচাৰৰ গোচৰ আজি সকলো নিম্নগামী হৈ গৈ আছে আজি আপোনালোকে দেখা পাব যে যি অসমত প্ৰতি 14 পৰা 16 চনত 1.2 লাখ কেছ ৰেজিষ্টাৰ হৈছিল আজি আমাৰ অসমত 40,000 কেছো ৰেজিষ্টাৰ নহয় কোনোবাই ক'ব পাৰে কেছ ৰেজিষ্টাৰ কৰিব নিদিয়ে মাৰ্ডাৰ কেছ এটা ৰেজিষ্টাৰ নোহোৱাকৈ থাকিব পাৰিব নেকি ৰেপ কেছ এটা ৰেজিষ্টাৰ নোহোৱাকৈ থাকিব পাৰিব নেকি অধ্যক্ষ মহোদয় আজি আমাৰ চৰকাৰৰ দিনত 1,75,00,000 লোক অকল সেৱা হেতুৰ পৰাই নিজৰ সাৰ্ভিস তেওঁলোকে লাভ কৰিছে আজি আপোনালোকে যদি চাব খুজে যে 2011 পৰা 15 চনৰ ভিতৰত মাত্ৰ 13 জন সৰকাৰি কৰ্মচাৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ লোৱা হৈছিল আজি সেই সংখ্যা 242 হৈছে 7.86 crore 2021 পিছত আমি ধৰিব পাৰিছো মই 16 হিচাপটো মই আনা নাই তেতিয়া আৰু আগত কোৱাৰ দৰে ই আকৌ বাঢ়ি যাব আৰু 213টা ট্ৰেপ কেছৰ আজি আমি 141টাতে চাৰ্জ শিট কৰি দিছো আমি ৰখিয়ে থাকা নাই অধ্যক্ষ মহোদয় আজি আমি গভৰ্ণমেন্টৰ প্ৰত্যেকটো বস্তু জেমত কিনো অসমৰ বাতৰি কাকতসমূহ ধুতি কম্বল কিনাক লৈ কিমান দুৰ্নীতিৰ কথা আছে আজিকালি আমি অসমত প্ৰত্যেকটো প্ৰকিউৰমেন্ট জেমত যাও জেমত পোৰ্টেল কৰো জেমত আমি কিনো কোনেও কতো হস্তক্ষেপ কৰিব নোৱাৰে স্বচ্ছতাৰ ইমান উদাহৰণ আগত কোনে কৰিছে অধ্যক্ষ মহোদয় এইবাৰ মই পোষ্টিংত মানুহে ট্ৰান্সফাৰ পোষ্টিংত টকা লৈছিল এইবাৰ পোষ্টিংতো মই পোৰ্টেল কৰি দিছো যে আপোনালোকে আবেদন কৰক যাৰ যত জেনেকে মিলে ট্ৰান্সফাৰ কৰি লওক গৃহ জিলালৈকে লাগে ওচৰ জিলালৈকে লাগে মিউচুৱেল কৰি ঘূৰি আহক ইয়াৰ ফলত আমাৰ ৰাজনৈতিক ক্ষতি হৈছে 1.5 লাখ নিযুক্তি যেতিয়া হয় বিধায়কসকলে এটাও নাম দিব নোৱাৰে আমাৰ ৰুলিং পাৰ্টিৰ বিধায়কে যেতিয়া এটাও নাম দিব নোৱাৰে আজি ট্ৰান্সফাৰো যেতিয়া পোৰ্টেলত হ'ব বিধায়কসকলে এটাও নাম দিব নোৱাৰিব আপোনালোকে নিজে ৰাজনীতি কৰি আহা মানুহ ৰুলিং পাৰ্টিৰ এমএলএ অপজিশনটো ক'ব পাৰে যে মই বিধানসভাত মুখ্যমন্ত্ৰী গালি দিছো মুখ্যমন্ত্ৰীয়ে মোৰ কাম নকৰে কিন্তু ৰুলিং পাৰ্টিৰ এমএলএ এজনেটো এইটো কথা ক'ব নোৱাৰে আজি কোনে অসমত স্বচ্ছতাৰ এক নতুন আন্দোলন নিৰ্মাণ কৰিছে আৰু আপোনালোকে মুকে অভিযোগ দি আছে আজি ট্ৰান্সফাৰ পোষ্টিংলৈকে মে মাহত ট্ৰান্সফাৰ পঞ্চায়ত ইলেকশন নহলে এপ্ৰিলতে ওলালহেতেন মে মাহত ট্ৰান্সফাৰ পোষ্টিং ওলাব 8,000 ট্ৰান্সফাৰ অৰ্ডাৰ এট এ ডে ওলাব কোনে নিজেও গম নাপাব যে মোৰ ট্ৰান্সফাৰ হৈছে কিন্তু তেওঁলোকে যেনেকে বিচাৰিছিল তেনেকে হ'ব কম্পিউটাৰে এআই কথা কৈছে এআই আৰু কম্পিউটাৰৰ জৰিয়তে ট্ৰান্সফাৰ অৰ্ডাৰ ওলাই যাব যদি দুৰ্নীতি কৰিব ইচ্ছা থাকিলেতেন মই এইবোৰ কাম কৰিলোহেতেন নি এটা গড়ত 10 কোটি মান টকা 10 কোটিটো কমেই যেটো আমাক ইন্টাৰোগেশনত কয় এই মইতো প্ৰথমবাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া তৃতীয়বাৰৰ মুখ্যমন্ত্ৰী ৰকিবুল হুছেইন তৃতীয়বাৰৰ বনমন্ত্ৰী তেওঁলোকে গড় হত্যা ৰোধ কৰাটো সাধাৰণ কথা আছিল কিয় কৰা নাছিলে
তাৰ উত্তৰ ৰকিবুল হুছেইন ডাঙৰীয়াক সুধিলে তেওঁ নীলা ফাইল দেখুৱাব আৰম্ভ কৰে তাতো ব্লেকমেইল কিবা এটা ফাইল লৈ ফুৰে নীলা ফাইল এটা আৰে নীলা ফাইলত কি বস্তুটো আছে উলিয়াইটো দে নীলা কালাৰটো ভিতৰতো নীলাই হ'ব পাৰে মালটো কি আছে তেওঁলোকে জানিব কি আছে তেওঁলোকে জানিব যেতিয়া গড় হত্যাৰ কথা ক'ব নীলা ফাইলটো দেখুৱায় আৰে ভাই এবাৰটো ৰাজহুৱাভাৱে ক্ষমা খোজ যে হয় বিজেপি চৰকাৰে অন্তত আমি কৰিব নোৱাৰা কাম এটা কৰি দিল আজি কংগ্ৰেছ দলৰ পৰাটো ক'ব পাৰে এটা কথা ক'লে আলোচনা উদ্ধত গুচি যায় যে হয় আমাৰ দিনত আমি নিয়ন্ত্ৰণ কৰিব পৰা নাছিলো আপোনালোকে নিয়ন্ত্ৰণ কৰিব পাৰিছে অধ্যক্ষ মহোদয় মই দুটা কথাই আশ্বাস দিছো যে উমৰাংচুৰ ঘটনাৰ ওপৰত আমি মানুহখিনিক ৪৫ দিনৰ ৰেস্কিউ কৰি পেলাই অন্তত পৰিয়াল কেইটিক আমি মৃতজনৰ শৰীৰ উভতাই দিবৰ কাৰণে সক্ষম হৈছো ১০ লাখ টকাকৈ ক্ষতিপূৰণ দিছো আৰু মই বিশ্বাস কৰোঁ যে জুডিচিয়েল ইনকুৱাৰীৰ জৰিয়তে হাইকোৰ্টেও পিআইএল লৈছে হাইকোৰ্টেও লক্ষ্য কৰি আছে আমাৰ কোনো আপত্তি নাই উচ্চ ন্যায়ালয়ে আমাক যেনেকে নিৰ্দেশ দিয়ে কংগ্ৰেছ দলৰ বিৰোধী দলপতি ডাঙৰীয়া উচ্চ ন্যায়ালয়ত গৈছে যেহেতু তেওঁলোকে উচ্চ ন্যায়ালয়ৰ প্লেটফৰ্ম এখন বাছি লৈছে মই মোৰ তাত কোনো অভিযোগ নাই উচ্চ ন্যায়ালয়ে যি কয় জাষ্টিস অনিমা হাজৰিকা কমিটিয়ে যি কয় আমি মানি লম যাৰ ওপৰত যেনেকে একশন ল'ব দি আমি মানি লম কাৰণ ঘটনাটো হৈছে অস্বীকাৰ কৰি লাভ নাই যেহেতু ঘটনাটো হৈছে somebody has to be accountable আমাৰ কতো আপত্তি নাই সুপাৰী ক্ষেত্ৰত মোৰ আগ্ৰহ হ'ব ইণ্ডাষ্ট্ৰি মন্ত্ৰী ডাঙৰীয়াকো মই অনুৰোধ কৰিম যেনে তেনে আমি সুপাৰী প্ৰসেসিংটো অসমত কৰিব লাগে যাতে এই চেপ্টাৰ বিলাকে নোহোৱা হয় যদি হাউলিতে যদি সুপাৰী প্ৰসেসিংৰ ফ্যাক্টৰী আহি যায় কমপ্লেইনে নোহোৱা হৈ যাব আৰু মইতো কম যে মনোৰঞ্জন তালুকদাৰ হৰেন মহন্ত মিলি আপোনালোকে ফ্যাক্টৰী এটা খোলাৰ কাম আৰম্ভ কৰক আপোনাৰ শেয়াৰ নাথাকে সিপিএমে তো শেয়াৰ ল'ব নোৱাৰে কিন্তু স্থানীয় বিধায়ক হিচাপে মাটিবাৰী দেখুৱাই দিয়ক মানৱ দেখাইতো হেভিটো তাৰ হেভিটো বাকি সিপিএমৰ হেভিটোৰ লগত মানৱ দেখাৰ হেভি নিমিলিব নাই মই এটুকে কৈছো যে এজন ব্যক্তিৰ লগত লাগি থাকিলে সাধাৰণতে এনেকুৱা এটা ধাৰণা হয় মই আজি আৰু ক'ব খোজা নাই কেতিয়াবা বাতৰি কাকতত দেখিব এজন ব্যক্তিৰ ওপৰত বিশেষকৈ অসমত এখন বাতৰি কাকতত ক্ৰমাংক ১ ২ ৩ 4টো নোহোৱা হয় নামটো কৈ দিলে ৰেটটো বাঢ়ি যায় সেইকাৰণে মই এইটো চক্ৰতে নাই মোৰ কথা হল সিস্টেমেটিক ইমপ্ৰুভমেন্ট হ'ব লাগে সুপাৰীটো কোনো বেয়া বস্তু নহয় ইয়াৰ যদি উদ্যোগ অসমত হ'ব পাৰে ইয়াতে পান মছলা বনিব পাৰে বা ইয়াতে আন বস্তু বনিব পাৰে সমস্যা ইয়াতে সমাধান হৈ যাব প্ৰসেসিং ইয়াত হ'ব লাগে আৰু আমি সেই ৰাস্তাতে আগুৱাই গৈ থাকিম মই সদনক আশ্বাস দিছো যে যদি কিবা স্পেসিফিক কেস আছে আমি তদন্ত কৰিম আৰু অন্যথায় আমি ভাবো যে আমি আগৰ সৰকাৰ বিলাকৰ তুলনাত যথেষ্টখিনি কাম কৰিছো কিন্তু কৰিব আৰু বাকি আছে হাতত এবছৰ সময় আছে নিৰন্তৰ আমি কাম কৰি গৈ থাকিম ধন্যবাদ ধন্যবাদ এটা ক্লিয়াৰিফিকেশ্যন মুখ্যমন্ত্ৰীৰ পৰা তেওঁ যিখিনি সদৰ্থক